দ্য লাৰ্ণিং ষ্টপেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট সম্পৰ্কে আলোচনা কৰিম। আচলতে এই ৰিক্ৰুটমেণ্টটো নতুন ঠিক নহয়, কাৰণ DMEত আপোনালোকে জানে আগতে ৰিক্ৰুটমেণ্ট এটা ওলাইছিলে, কিন্তু সেই ৰিক্ৰুটমেণ্টৰে কণ্টিনিউৱেশ্যন হিচাপত ইয়াতে আকৌ নতুন কিছুমান পোষ্ট এড কৰি দিয়া হৈছে। নতুনকৈ অনলাইন এপ্লিকেশ্যনৰ ডেট ষ্টাৰ্ট কৰিব। তো কেইদিনমান আগতেও এই এডভাৰটাইজমেণ্টটো ওলাইছিলে, কিন্তু অকস্মাত সেই অনলাইন এপ্লিকেশ্যনটো পষ্টপন কৰি দিয়া হৈছিলে, আৰু এতিয়া সেই পষ্টপনটো খুলি ইয়াতে কিছুমান অলপ চেঞ্জ কৰি দিয়া হৈছে, কিছুমান পোষ্ট এড কৰি দিয়া হৈছে, নাম্বাৰ অফ ভেকেঞ্চিও চেঞ্জ হৈছে অলপ। তো এইখিনি আপোনালোকে চাব পাৰে। তো ইয়াৰ যিটো অনলাইন এপ্লিকেশ্যন হ'ব 9 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, 18 ডিচেম্বৰ আপোনালোকৰ লাষ্ট ডেট থাকিব। তো আমি চাওঁ এই পোষ্টখিনিত কি আছে। যদিও ইয়াতে আপোনালোকৰ টেকনিকেল বুলি লিখা আছে, গ্ৰেড 3 টেকনিকেল, কিন্তু ইয়াতে আপোনালোকে যেতিয়া কোৱালিফিকেশ্যনখিনি চাব, তো কিছু পোষ্ট আছে য'ত আপোনালোকৰ টেকনিকেল ডিগ্ৰী নালাগে, নৰ্মেল বেচেলৰ বা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স বা তেনেধৰণৰ যিকোনো হায়াৰ ছেকেণ্ডেৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো মই আপোনালোকক যেতিয়া পোষ্টৰ কথাখিনি মই আলোচনা কৰিম, তেতিয়া যিখিনি আপোনালোকৰ টেকনিকেল গ্ৰেজুৱেশ্যন লাগে, টেকনিকেল ডিগ্ৰী লাগে, সেইখিনি মই হাইলাইট নকৰোঁ। যিখিনিত আপোনালোকে নৰ্মেল কেণ্ডিডেটেও এপ্লাই কৰিব পাৰে, সেইখিনি কথা মই অলপ ফ'কাছ কৰি ক'ম। কাৰণ যেনে ধৰক এনেস্থেটিক টেকনিচিয়ান, সেইটো আপোনালোকে জানিবই, এনেস্থেটিক টেকনিচিয়ান ডিপ্ল'মা লাগিব। তো তেনেকৈ আমি যেতিয়া পোষ্টকেইটা চাওঁ, এনেস্থেটিক টেকনিচিয়ান আছে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লগতে এনেস্থেটিক টেকনিচিয়ান কোৰ্চ কৰা হ'ব লাগে। পিছত আছে আপোনাৰ এটা আৰ্টিষ্ট পোষ্ট আছে, য'ত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰু ফাইন আৰ্টছৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগে। এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট আছে, তাৰপিছত অডিঅ'মেট্ৰি টেকনিচিয়ান আছে, য'ত অডিঅ'মেট্ৰিৰ ডিপ্ল'মা লাগে বা ডিগ্ৰী লাগে, বেচেলৰ ডিগ্ৰী। তাৰপিছত অডিঅ' ভিজুৱেল টেকনিচিয়ান আছে, বেচিক হেল্থ ইনস্পেক্টৰ, এইটো পোষ্ট আপোনালোকৰ ভাল পোষ্ট হয়। ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ বা ছ'চিয়েল ছায়েন্সৰ থাকিব লাগে, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব, যদি থাকে পাব্লিক হেল্থ ছেক্টৰত বা যিকোনো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত, তেতিয়া সেইটো আপোনালোকে প্ৰিফাৰেবল হয়, প্ৰিফাৰেঞ্চ পাব। নেক্সট আপোনাৰ আছে ব্লেকস্মিথৰ পোষ্ট এটা, কাৰ্পেণ্টাৰ আছে, তাৰপিছত কেটালগাৰ আছে, ডাৰ্ক ৰুম এছিষ্টেণ্ট আছে, ডিপ এক্সৰে টেকনিচিয়ান এটা পোষ্ট আছে, ডেণ্টেল হাইজেনিষ্ট আছে, ডেণ্টেল মেকানিক আছে। এইবোৰ আপোনালোকৰ টেকনিকেল পোষ্ট হয়। ডেণ্টেল ৰেডিঅ'লজি, ডেণ্টেল টেকনিচিয়ান, ড্ৰেছাৰ, ECG টেকনিচিয়ান, EEG মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, হেল্থ ইনস্পেক্টৰ। এইটো পোষ্টত আপোনালোকৰ টেকনিকেল ডিগ্ৰী নহয়, যিকোনো ধৰণৰ বেচেলৰ হ'লে কমিউনিটি হেল্থ বা ছ'চিয়েল ছায়েন্সৰ যিকোনো ডিপ্ল'মা ছাবজেক্টত, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব হেল্থ ইনস্পেক্টৰৰ কাৰণে। ICU টেকনিচিয়ান আছে এটা, জুনিয়ৰ টেকনিচিয়ান আছে, লেবৰেটৰী টেকনিচিয়ান আছে, মেডিকেল ৰেকৰ্ড টেকনিচিয়ান, মডেলাৰ, মাল্টি ৰিহেবিলিটেশ্যন ৱাৰ্কাৰ বা MRW টেকনিচিয়ান। ইয়াতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ লগতে ইয়াত ডিপ্ল'মা লাগে। অকুপেশ্যনেল থেৰাপিষ্ট, অপ্টোমেট্ৰিষ্ট, OT টেকনিচিয়ান, ফাৰ্মাচিষ্ট, ফটোগ্ৰাফাৰ। নেক্সট আপোনাৰ আছে ফিজিঅ'থেৰাপিষ্ট, য'ত আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি লাগে। প্ৰস্থেটিক বা অৰ্থোটিক টেকনিচিয়ান, পাম্প অপাৰেটৰ, ৰেডিঅ'গ্ৰাফাৰ, ৰেডিঅ'থেৰাপি টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান, চেনিটেৰী ইনস্পেক্টৰ। নেক্সট আপোনাৰ আছে ছ'চিয়েল ৱৰ্কাৰ, যিটো আপোনালোকৰ ছ'চিয়েল ৱৰ্কৰ ডিপ্ল'মা ডিগ্ৰী থাকিব লাগিব। স্পীচ থেৰাপিষ্ট, ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ, BSc নাৰ্ছিং বা GNM কোৰ্চ হ'ব লাগে আপোনালোকে এই দুটা ষ্টাফ নাৰ্ছৰ কাৰণে। তো TB এণ্ড চেষ্ট ডিজিজ হেল্থ ভিজিটৰ, ইয়াতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে, কিন্তু হেল্থ ভিজিটৰৰ এটা ট্ৰেইনিং কোৰ্চ কৰা হ'ব লাগিব, উইথ হেল্থ ভিজিটৰ ট্ৰেইনিং কোৰ্চ। তো টেকনিচিয়ান থাকিব লাগিব। তাৰপিছত টেকনিচিয়ান অডিঅ'মেট্ৰি, টেকনিচিয়ান ৰেডিঅ'থেৰাপি, টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSS, টেকনিচিয়ান অডিঅ' ভিজুৱেল, টেকনিচিয়ান ফৰ CSS, টেকনিচিয়ান ফৰ ভাইৰলজি লেব, টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ, ভোকেশ্যনেল কাউন্সেলৰ। ইয়াতেও আপোনালোকৰ ভোকেশ্যনেল ডিগ্ৰী বা ভোকেশ্যনেল কাউন্সেলিঙৰ ওপৰত বেচেলৰ ডিগ্ৰী হ'ব লাগিব। এক্সৰে টেকনিচিয়ান আছে, য়োগা থেৰাপি ইনষ্ট্ৰাক্টৰ আছে। তো এইখিনি আছিলে আপোনাৰ পোষ্ট ডিটেইলছ, কি পোষ্ট আছে। এতিয়া যদি আমি নাম্বাৰ অফ ভেকেঞ্চিৰ কথা চাওঁ, এনেস্থেটিক টেকনিচিয়ানত আপোনাৰ 21 নম্বৰৰ পোষ্ট আছে, আৰ্টিষ্টত 6, এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টত 3টা, অডিঅ'মেট্ৰি টেকনিচিয়ান 6টা, অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফী 10টা পোষ্ট আছে, বেচিক হেল্থ ইনস্পেক্টৰ 6টা, ব্লেকস্মিথত 7টা, কাৰ্পেণ্টাৰত 6টা পোষ্ট আছে, কেটালগৰৰ 7টা, ডাৰ্ক ৰুম এছিষ্টেণ্ট 36, ডিপ এক্সৰে টেকনিচিয়ান এটা পোষ্ট আছে, ডেণ্টেল হাইজেনিষ্ট 5টা, ডেণ্টেল মেকানিক 17, ডেণ্টেল ৰেডিঅ'লজি এটা, ডেণ্টেল টেকনিচিয়ান 30 পোষ্ট আছে, ড্ৰেছাৰ 12, ECG টেকনিচিয়ানৰ কাৰণে 7টা পোষ্ট আছে, EEG মেচিন অপাৰেটৰৰ কাৰণে এটা, ইলেক্ট্ৰিচিয়ানৰ কাৰণে 3টা, ফিটাৰৰ কাৰণে এটা, হেল্থ ইনস্পেক্টৰৰ কাৰণে 15 পোষ্ট আছে, ICU টেকনিচিয়ান 21, জুনিয়ৰ টেকনিচিয়ানৰ কাৰণে 2টা পোষ্ট আছে, লেবৰেটৰী টেকনিচিয়ান 248 পোষ্ট আছে,
তো মেডিকেল ৰেকৰ্ড টেকনিচিয়ানৰ কাৰণে 2টা পোষ্ট আছে আৰু যদি চাই আপোনালোকৰ মডেলাৰৰ কাৰণে মডেলাৰত আপোনালোকৰ 8টা পোষ্ট আছে মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰৰ কাৰণে 29 অকুপেশ্যনেল থেৰাপিষ্টৰ কাৰণে 12টা পোষ্ট আছে অপটোমেট্ৰিষ্টৰ কাৰণে 5টা ওটি টেকনিচিয়ানৰ কাৰণে 21 ফাৰ্মাচিষ্টৰ কাৰণে 15 পোষ্ট আছে ফটোগ্ৰাফাৰ 7 ফিজিঅথেৰাপিষ্টৰ কাৰণে 11টা পোষ্ট আছে প্ৰস্থেটিক বা অৰ্থোটিক টেকনিচিয়ানৰ কাৰণে 11টা পাম্প অপাৰেটৰৰ কাৰণে 1টা ৰেডিঅ'গ্ৰাফাৰৰ কাৰণে 6টা ৰেডিঅ'থেৰাপি টেকনিচিয়ানৰ কাৰণে 10টা পোষ্ট আছে ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ানৰ কাৰণে 57 সেনিটাৰী ইনস্পেক্টৰৰ কাৰণে 4টা পোষ্ট আছে সোশিয়াল ওয়ার্কাৰত 17 পোষ্ট আছে স্পীচ থেৰাপিষ্টত 14টা পোষ্ট আছে ষ্টাফ নাৰ্ছ হাইয়েষ্ট পোষ্ট আছে আপোনাৰ 451 আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে 402 পোষ্ট আছে টিবি এণ্ড চেষ্ট ডিজিজ হেল্থ ভিজিটৰৰ কাৰণে 14টা পোষ্ট আছে টেকনিচিয়ানৰ কাৰণে 1টা টেকনিচিয়ান অডিওমেট্ৰিক কাৰণে 1টা টেকনিচিয়ান ৰেডিঅ'থেৰাপিৰ কাৰণে 1টা টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSSৰ কাৰণে 55 পোষ্ট আছে টেকনিচিয়ান অডিও ভিজুৱেল 1টা টেকনিচিয়ান ফৰ CSS 48 পোষ্ট আছে টেকনিচিয়ান ফৰ ভাইৰলজি ল্যাব 10টা পোষ্ট আছে টেকনিচিয়ান ইন অডিও ভিজুৱেল এইডছৰ কাৰণে 11টা ভোকেশ্যনেল কাউন্সিলৰ 7টা এক্সৰে টেকনিচিয়ান 3টা আৰু ইউগো থেৰাপি ইনষ্ট্ৰাক্টৰৰ কাৰণে 1টা পোষ্ট আছে তো বহুতখিনি পোষ্ট আছে আপোনালোকৰ ইয়াতে তো ইয়াৰ অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু এজ লিমিটৰ কথা চালে আপোনালোকৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে 1 জানুৱাৰী 2024 18 to 40 ইয়াৰ্ছ হ'ব লাগিব OBC MOBC কাৰণে 43 আছে ম্যাক্সিমাম লিমিট SC ST কাৰণে 45 আৰু PWD কাৰণে 50 ইয়াৰ্ছ অফ এজ তো ইয়াৰ এপ্লাই কাৰণে কোনো ধৰণৰ ফিজ নাই আপোনালোকে জানে ইয়াতে DHS ৰ বা DME যিখিনি এক্সামিনেশ্যন হয় তাতে কোনো ধৰণৰ ফিজ নালাগে তো ইয়াৰ এইখিনি আছিল এডভাৰটাইজমেন্ট ডিটেইলছ আপোনালোকে www.dme.assam.gov.in এইটো ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 9 তাৰিখৰ পৰা 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰ ইয়াৰ লাষ্ট ডেট হয় ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ